পৰা মানে ডবকাৰ পৰা মোৰ ইয়াত তুমি কেনেকৈ আহিবা আৰু কিহৰ কাৰণে আহিছা ধুবুৰীত ফেচবুকৰ বেংকেট বেংক কৰিব তা বুজি পাইছে ডবকা কোন ডিস্ট্রিক্ট পৰা বুলি ক'লা তুমি হোজাই ডিস্ট্রিক্ট তো হোজাই ডিস্ট্রিক্টৰ পৰা আহিছে মোৰ ঘৰত ফেচবুকত বেংক স্টাফ কৰিবৰ কাৰণে আচ্ছা তুমি মানে মোক কেনেকৈ লগ পালা ফেচবুকত চাইছো কিমান দিনৰ পৰা দেখা পাইছা মোক 8 মাস 9 মাস হ'ব 8-9 মাহ হ'ল তাৰপিছত তুমি ইমান দূৰ মানে আহা বুলি কিয় ভাবিলা তাতেতো মানুহ সেনেকৈ চাপ'জ অলপ চলপ আছে দুই এজন হলেও তাতে কিয় জানা আৰু ইমান দূৰত কিয় আহিছে বিশ্বাসৰ পৰা আহিছো আৰু সব মানুহ আছে আহি থাকে সব মানুহ আহি থাকে তহঁতৰ হোজাই মানুহতো মৰতে আহিছে দেখা পাইছে মোৰ ঘৰত কোন ডিস্ট্ৰিক্টৰ মানুহ আহে বেছিভাগ কাৰ্বি আংলং বহুত মানুহ আহে মানে প্ৰতিখন ডিস্ট্ৰিক্টৰ পৰা মানুহ মোৰ ঘৰত আহি থাকে তা বুজি পালে ভাইটিয়ে কিয় আহিছে বিশ্বাস যে অপূৰ্ব তাতে যাম আৰু ফেচবুকৰ মই কামখিনি কৰে ক্লিয়াৰ কৰিম এতিয়া ভাইটিৰ কামখিনি গোটেই ক্লিয়াৰ কৰি সম্পূৰ্ণ কৰি দিলোঁ তোমাৰ ফেচবুকৰ বেংক ষ্টাফ আগত আহিছিল সেইটো কৰি দিলোঁ তোমাৰ নামটো ভুল হৈছিল মই ঠিক কৰি দিলোঁ তোমাৰ ডেট অফ বাৰ্থ ভুল আছিল ঠিক কৰি দিলোঁ তোমাৰ এটা মেইল নাছিল সেই মেইলটো মই এড কৰাই দিলোঁ স্ক্ৰীনশ্বট ৰাখি দিলোঁ কোনটো ৰাখিব লাগিব কোনটো মোবাইল নাম্বাৰটো ৰাখিব লাগিব ভৱিষ্যত তোমাৰ মোবাইলটো হেৰাই গ'লে কি কৰিব লাগিব মনত আছে কিবা মোবাইলটো হেৰাই গ'লে মই প্ৰফাইল খুলিব পাৰিম কেনেকৈ খুলিম মই তোমাৰ নাম্বাৰ সিমখন ৰাখিব লাগিব আৰু মেইলটো স্ক্ৰীনশ্বট দিছোঁ লিখি ৰাখিবা ডায়েৰীত আপোনালোকেও লিখি ৰাখিব যদি এইবিলাক বস্তু নাৰাখে আপোনাৰ মোবাইলটো এদিন হেৰাই যাব যদি হেৰাই যায় কিবা কাৰণত ধৰি লওক এক্সাম দিওঁ তেতিয়া আপোনাৰ প্ৰফাইলটো কেতিয়াও নুখুলিব কিন্তু ইয়াৰ ভাইটিৰ প্ৰফাইলটো খুলিব কি কৈছোঁ সেই মেইলটো আৰু তাৰ মোবাইল নাম্বাৰ সিমখন যদি লৈ আহে মই যিকোনো লেপটপ হওক কম্পিউটাৰ হওক মানে খুলি দিব পাৰিম বুজিছে আৰু আপোনালোকৰ ফেচবুক যদি সমস্যা হয় এনেকৈ ভাইটিৰ কামখিনি গোটেইখিনি ক্লিয়াৰ কৰি দিলোঁ আপোনালোকৰ সমস্যা হ'লে মোৰ ঘৰত ধুবুৰী ডিষ্ট্ৰিক্টৰ বহলপুৰ নাপৰা ট্ৰেইন দি যদি আপোনালোকে আহে হোজাই লংকাৰ পৰা বা ডিব্ৰুগড় আপাৰ আছামৰ পৰা ট্ৰেইন দি নিবঙাই নামিব নিবঙাইগাঁও আৰু নিবঙাই নামি কিনে তাতে টেম্পুত উঠিবা বৰপৰা বাছ ষ্টেণ্ড 20 টকা ভাল হ'ব এজন মানুহৰ তাৰপিছত বৰপৰা বাছ ষ্টেণ্ড আহি কিনে সেইটো কয় তাতে ধুবুৰী বাছ পাবা ধুবুৰী বাছত উঠিবা ক'বা মোক বহলপুৰ নাপৰা নমাই দিয়ক 50 কিলোমিটাৰ আৰু 50 টকা ভাড়া ল'ব বহলপুৰ নাপৰা নামি কিনে মোৰ নামটো ক'লে হ'ল অপূৰ্ব নাথ ফেচবুকত কাম কৰে যিকোনো মানুহে দেখা দিয়ক হাইৰোডৰ পৰা 5 নম্বৰ ঘৰটো হৈছে মোৰ ঘৰ তেনেকৈ আজি ভাইটি আহিছে আৰু যদি ডাইৰেক্ট বাছ দি আহা ধুবুৰী বাছত উঠিবা ডিব্ৰুগড় তিনিচুকীয়া হোজাইলৈকে যায় না ধুবুৰী বাছত উঠি কিনে ক'বা মোক বহলপুৰ নাপৰা নমাই দিয়ক বাছৰ হেণ্ডিমেন ড্ৰাইভাৰ চবেই জানে বহলপুৰ নাপৰা কোন ঠাই নামি কিনে হাইৰোডৰ যিকোনো দোকানী ওলা টেম্পু ওলা যিকোনো মানুহে দেখা দিব আহা দেখোন অসুবিধা হৈছে নেকি নাই তা বুজি পালে ইজিভাৱে আহিছে আপোনালোকে ইজিভাৱে মোৰ ঘৰত আহিব পাৰে আৰু যদি অসুবিধা হয় মোৰ নামটো চাৰ্চ কৰিব অপূৰ্ব নাথ মোৰ হিন্দীতো মই ভিডিঅ' বনাওঁ এছামিছতো বনাওঁ লগত মই ইউটিউবতো আছে অপূৰ্ব ইনষ্টাগ্ৰামতো অপূৰ্ব ফেচবুকতো অপূৰ্ব নাথ আছে তাতে ভিডিঅ'বিলাক চাই কিনে ঘৰত বহি কামবিলাক শিকিব পাৰিব বেংক ষ্টাফ আপুনি ঘৰত বহি কৰিব পাৰে মোৰ ভিডিঅ'বিলাক চাই খালি মোৰ নামটো চাৰ্চ কৰক অপূৰ্ব নাথ আৰু এইটো ভিডিঅ' মই ভাইটিৰ লগত কলাবেট কৰি দিম তাতে চাবা এইটো প্ৰফাইলটো আপুনি যেতিয়া ভিডিঅ'টো চাব তাৰ লগত চাবা আৰু এটা নাম আছে অপূৰ্ব নাথ সেই নামত আপুনি ক্লিক কৰি তাৰ ভিডিঅ'বিলাক চাই কিনে আপুনি ঘৰত বহি কামবিলাক শিকিব পাৰিব আৰু ভিডিঅ' যিমান পাৰে ইমান সকলোৱে শ্বেয়াৰ কৰিব